স্টুডেন্টস তো যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে HS 2026 টি উঠিছে বা তেওঁলোকে আগতো হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তো হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতে বহুতো ছাত্ৰ ছাত্ৰীৰ এনেকুৱা দেখা যায় তেওঁলোকৰ হয়তো ঘৰৰ কণ্ডিশ্যন ভাল নাথাকে বা ঘৰৰ কণ্ডিশ্যন ভাল থাকিলে তেওঁলোকৰ নিজৰ জীৱনত লৈ পেলাই অলপ সিৰিয়াছ হয় যে ইয়াৰ পিছত মই কি কৰিম কি কৰিলে মোৰ লাইফটো ভাল হ'ব তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে বহুতে হয়তো এটা ডিসিশন লয় যে মই বিজনেছ কৰিম আৰু বহুতে ডিসিশন লয় যে মই কিবা জব কৰিম ম্যাক্সিমামে কিহত যায় গভৰ্ণমেণ্ট জবৰ ক্ষেত্ৰত যায় যে মই গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰেক্টিছ কৰিম আৰু বহুতে আছে যে মই বিজনেছ কৰিম এটা ইয়াতে প্ৰবলেমটো হয় বহুতো ছাত্ৰ ছাত্ৰী হেতু এটা কনফিউজিং ষ্টেটত থাকে যে মই এটা বিজনেছ কৰিলে ভাল হ'ব মোৰ কাৰণে নে মোৰ কাৰণে জব কৰিলে ভাল হ'ব গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপাৰেচন কৰিলে ভাল হ'ব নে বিজনেছ কৰিলে ভাল হ'ব কাৰণ এটো সিচুৱেচনত মই আগতে ভুক্তভোগী গতিকে হেতু বস্তু মই বুজি পাওঁ যে ছাত্ৰ ছাত্ৰীসকল বহুতো আছে তেওঁলোকে কাৰেক্ট ওয়েটো তেওঁলোকে নিৰ্বাচন কৰিব নোৱাৰে যাৰ ফলত তেওঁলোকৰ এটা ভৱিষ্যতৰ প্ৰবলেমত তেওঁলোকে ফচি যায় আজিৰ ভিডিঅ' আমি ডিসকাস কৰিব গৈ আছো যে আমাৰ কাৰণে কোনটো বেটাৰ হ'ব কাৰ কাৰণে কি বিজনেছ ভাল হ'ব কাৰ কাৰণে গভৰ্ণমেণ্ট জব ভাল হ'ব সেইখিনি কথা ডিসকাস কৰিম তো এই ভিডিঅ'টো চোৱাৰ পিছত মই ভাবো যে তোমালোকৰ মানে যোনটো ডাউট আছে ধৰা বিজনেছ কৰিবা নে জবৰ কাৰণে এপ্লাই কৰিবা সেই ডাউটটো আজি হয়তো নাইকিয়া হ'ব এই ভিডিঅ'টো চোৱাৰ পিছত তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্ৰথম কথাটো আমি ডিসকাস কৰিম যে বিজনেছৰ পৰা কোনে কোনে একচুয়ালি বিজনেছ কৰা উচিত কি কোন ছাত্ৰ ছাত্ৰীয়ে বিজনেছ কৰা উচিত এটা বিজনেছ কৰিবলৈ আমাক চাৰিটা বস্তু লাগে প্ৰথমটো হৈছে পইচা লাগে দ্বিতীয়টো আছে আমাৰ আইডিয়া লাগে তাৰ পিছত লাগে আমাৰ ধৈৰ্য আৰু তাৰ পিছত থাকে ৰিস্ক প্ৰথমটো কথা ডিসকাস কৰিছো যে প্ৰথমতে আমাৰ পইচা লাগিব প্ৰথমতে আমাৰ কি বিজনেছ এটা ষ্টাৰ্ট কৰিবলৈ হলে পইচা আমাক দৰকাৰ হ'ব অলপ কাৰবাৰ হয়তো বহুত যদি তুমি বিজনেছটো বহুত ডাঙৰকৈ খুলিব বিচাৰা বহুত পইচা দৰকাৰ হ'ব আৰু লগত যদি সৰুকৈ ষ্টাৰ্ট কৰা তেতিয়া কম পইচা দৰকাৰ হ'ব তো পইচাটো ডিফাৰেণ্ট ৱে মানে এইটো মানে ধৰা তোমালোকে সৰুকৈ ষ্টাৰ্ট কৰিলেতো হৈ যাব ডাঙৰকৈ ষ্টাৰ্ট কৰিলে বেছি পইচা লাগিব বাৰু নেক্সট আহিল আইডিয়া এটা তুমি যে বেলেগৰ দেখা দেখি বোলে মই বিজনেছ ষ্টাৰ্ট কৰি দিলোঁ বোলে আমাৰ ওচৰৰ এই হোটেলখন ভালকৈ চলিছে মই লগত এখন হোটেল খুলি দিওঁ নাই সেই বিষয়ে আইডিয়া এটা থাকিব লাগিব যে তুমি হোটেলখন যে চলাব পাৰিবা নে নাই সেই বিষয়ে তোমাৰ নলেজ আছে নে নাই বা কি আইডিয়া ইউজ কৰিলে তোমালোকৰ হোটেলখন বেছি ভালকৈ চলিব তো সেই আইডিয়াটো থকা দৰকাৰ এতিয়া বহুতে কি কৰে যে আইডিয়াটো ইউজ কৰিয়ে বহুতে চোৱা এখন পান দোকান এখন দি পেলাই বহুতে লাখ লাখ টকা ইনকাম কৰে মান্থলি তো সেই বস্তুটো আইডিয়া থাকিব লাগিব যে দোকানখন ক'ত দিলে চলিব বা কি কৰিলে আমাৰ প্ৰফিট হ'ব তো সেই আইডিয়াটো থকা উচিত নেক্সট আছে ধৈৰ্য মানে কি তোমালোকে দেখিবা যে বহুতে কি কৰে দোকান এখন খুলি পেলাই অলপ ৱেইট কৰাৰ পিছত দেখে যেতিয়া মানে দোকানখন নচলে বন্ধ হৈ যায় বন্ধ কৰি দিয়ে আৰু বহুতে দেখিবা যে ধৈৰ্য ধৰি দোকানখন চলাই আছে হয়তো প্ৰথম ষ্টাৰ্টিঙত তেওঁলোকৰ লাভ হোৱা নাছিল কিন্তু এটা সময়ত দোকানখন বহুত চলিছে তো সেই ধৈৰ্য লাগিব আৰু নেক্সট আহিব ৰিস্ক এতিয়া তোমালোকৰ দোকান বিজনেছটো চলিব সেইটোতো কথা নাই সেইটো তোমালোকে মাইণ্ডত ৰাখিব লাগিব যে মই এই বিজনেছটো ষ্টাৰ্ট কৰিছোঁ হয় কিন্তু ফ্লপো হ'ব পাৰে মই দোকানখন দিছোঁ হয় কিন্তু মোৰ দোকানখন ফ্লপো হ'ব পাৰে গতিকে সেই ৰিস্কো থাকিব লাগিব বিজনেছত তো এই চাৰিটা গুণ যদি তোমালোকৰ আছে তোমাৰ তাত পইচাও আছে ৰিস্কো ল'ব পাৰিবা তুমি তোমালোকৰ আইডিয়াও আছে বা তোমালোকৰ ধৈৰ্য আছে তো সেই বস্তুকেইটা তোমালোকৰ যদি আছে তেন্তে তোমালোকে বিজনেছলৈ যাব পাৰা কোনো প্ৰব্লেম নাই নেক্সট আৰু এটা কথা তো ইয়াতে যদিহে তোমালোকৰ ফেমিলি বিজনেছ আছে ফেমিলি বিজনেছ থাকিলে তোমালোকৰ ধুনীয়াকৈ হৈ যায় তোমালোকৰ দেউতাৰ হয়তো বিজনেছ আছে ধৰি লোৱা কাৰোবাৰ দেউতাৰ ফেমিলি বিজনেছ আছে সেইটো চলালেও ভাল কথা ধৰা সেইটোত কোনো ধৰণৰ কথাও নাই যদি বিজনেছ ভালকৈ চলি আছে তেওঁ ডাইৰেক্টলি সোমাই গ'ল সেইটোতো বহুত বেটাৰ কথা এটা তেওঁলোকে বিজনেছ কৰিব পাৰে এটা বিজনেছ কৰা কিছুমান কিন্তু বহুত ভাল কি আছে যে তোমালোকৰ যদিহে তুমি আনলিমিটেড পইচা বিচাৰিছা তেন্তে তোমালোকে বিজনেছত যাব পাৰা তোমালোকে যদি ভাবিছা যে মোৰ নাই গভৰ্ণমেণ্ট জবত এটা লিমিটেড পইচা দিব আৰু যোনটো ইনক্ৰিমেণ্ট লাগে বহুত দিন পিছে লাগে গতিকে সেই ইনক্ৰিমেণ্ট যে ঘপককৈ বহুত ডাঙৰ এটা ইনক্ৰিমেণ্ট হ'ব তেনেকুৱা নহয় গতিকে গভৰ্ণমেণ্ট জবৰ ক্ষেত্ৰত সেইটো এটা ৰেষ্ট্ৰিকশ্যন কি যে তোমালোকে লিমিটেড পইচাৰে পাবা লিমিটেড পইচাত তোমালোকে জীয়াব লাগিব কিন্তু তোমালোকৰ যদি আশা ভৰসা বহুত ডাঙৰ আশা ভৰসা বোলে মোৰ বহুত ডাঙৰ এইখিনি পইচা নহ'ব তেন্তে তুমি বিজনেছ কৰিব লাগিব হ'ল তো তোমালোকে সেইটো বিজনেছ কৰিব লাগিব যদিহে আনলিমিটেড বিচৰা আৰু এটা কথা ইয়াতে তেওঁলোকে বিজনেছ কৰিব যিসকলে কাৰো কণ্ট্ৰলত থাকিব নিবিচাৰে এতিয়া তোমালোকে ধৰা চৰকাৰী চাকৰি এটা কৰা বা যিকোনো প্ৰাইভেট কোম্পানী এটা চাকৰি কৰিলেও তোমালোকে কিন্তু এটা ৰেষ্ট্ৰিকশ্যন থাকিব বেলেগৰ মতে তুমি চলিব লাগিব কিন্তু বিজনেছৰ ক্ষেত্ৰত সেইটো তুমি নিজেই মালিক তুমি যেতিয়া ইচ্ছা তুমি দোকান খুলিব পাৰা যেতিয়া ইচ্ছা তোমালোকে দোকান বন্ধ কৰিব পাৰা যেতিয়া ইচ্ছা তুমি ছুটি ল'ব পাৰা কিন্তু বেলেগ জবৰ ক্ষেত্ৰত কিন্তু মানে গভৰ্ণমেণ্টৰ জবৰ ক্ষেত্ৰত বা বেলেগ জবৰ কথাই কওঁ তো তেনে ক্ষেত্ৰত কিন্তু সেইবিলাক নাথাকে ৰেষ্ট্ৰিকশ্যন তোমালোকৰ থাকিব গতিকে তোমালোকৰ যদি ৰেষ্ট্ৰিকশ্যন ভাল নালাগে তোমালোকে চৰকাৰী চাকৰি কৰি পেলাই তোমালোকে এটা মানে কি হ'ব এটা মানে চৰকাৰী চাকৰি ল'বা হয় কিন্তু কৰি ভাল নালাগিব
গতিকে তোমালোকে যদি ৰেষ্ট্ৰিকশ্যন ভাল নোপোৱা নিজৰ মতে তুমি নিজৰ অ'ন বছ হ'ব বিচৰা তেন্তে তোমালোকে নিশ্চিতভাৱে তোমালোকে কি কৰিব পাৰা বিজনেছ কৰিব পাৰা বিজনেছ কৰা আৰু এটা প্ৰফিট আছে বিজনেছ কৰা আৰু এটা প্ৰফিট হৈছে যে তুমি যদি এটা বিজনেছ ছেট কৰি যোৱা তুমি যদি এটা নিজৰ বিজনেছ এটা ছেট কৰি যোৱা তোমাৰ পিছৰ জেনেৰেশ্যনটোৱে জেনেৰেশ্যন বাই জেনেৰেশ্যন কি হ'ব সেই বিজনেছটোলৈ চলিব পাৰিব ধৰি লোৱা তোমালোকৰ কাকাৰ এটা বিজনেছ আছিলে সেই বিজনেছটো হয় তোমালোকৰ দেউতাই ধৰিছে তাৰপিছত এতিয়া তুমি ধৰিবা তোমাৰ পিছৰ জেনেৰেশ্যনে ধৰিব তো তেনেকৈ কি হয় বিজনেছবিলাক কি হয় এটা মানে গোটেই হোল লাইফৰ কাৰণে কি দিব পাৰে আমাৰ এটা মানে পইচাৰ ইনকামৰ এটা হেৰি হ'ব পাৰে পিছৰ জেনেৰেশ্যনে হওক বা তোমালোকৰ ডেটা যদি অলৰেডি ছেটেড বিজনেছ আছে তোমালোকৰ তুমি একো ইনভেষ্ট কৰিবলগীয়া নহ'ল তুমি ডাইৰেক্টলি এইটো পাই গ'লা তো সেইটো এটা প্ৰফিট আছে বিজনেছত এতিয়া মই আৰু এটা কথা কওঁ যে বিজনেছত মই এইখিনি ক'লোঁ মই এডভান্টেজখিনি ক'লোঁ ডিছএডভান্টেজখিনি এইখিনি আছে যে বিজনেছত বহু সময়ত দেখা যায় বিজনেছ ডুবি যায় বহুত সময়ত দেখা যায় যে মই হোটেল এখন খুলিলোঁ লগতে কি হ'ল আৰু এখন হোটেল আহি গ'ল হোটেল এখন খুলিছোঁ মোৰ হোটেলখন ধুনীয়াকৈ চলি আছে লগতে বহুত ডাঙৰ এখন হোটেল খুলিছে গতিকে তেনেধৰণৰ কিছুমান কি হয় পইচা আপ ডাউন হৈ থাকে যেনেকৈ বিজনেছত আনলিমিটেড পইচা আছে ঠিক তেনেকৈ কিন্তু কিছুমান ৰিস্কো আছে যে কেতিয়াবা পইচা আমাৰ কি হ'ব পাৰে কমিও যাব পাৰে বিজনেছৰ হয়তো কেতিয়াবা কি হয় বিজনেছৰ মাৰ্কেট ডাউন হ'ব পাৰে বা তুমি যোনটো বিজনেছ কৰি আছা সেইটো হয়তো ডিমাণ্ড নাথাকিব পাৰে তো তেনেধৰণৰ বিভিন্ন কণ্ডিশ্যনো ইয়াত আছে গতিকে মই আগতে কৈছোঁ যে ৰিস্ক আছে ৰিস্ক যদি ল'ব বিচাৰা তেন্তে তোমালোকে বিজনেছত যাব পাৰা এতিয়া আহিছোঁ গভৰ্ণমেণ্ট জবৰ ক্ষেত্ৰত আমি বেলেগ জবৰ কথা ডিছকাছ নকৰোঁ বিজনেছ আৰু জব গভৰ্ণমেণ্ট জবৰ কথা ডিছকাছ কৰিম তো গভৰ্ণমেণ্ট জবৰ ক্ষেত্ৰত কি হয় তুমি যদি আমি পজিটিভ কোনে কৰিব একচুৱেলি কোনে কৰিব গভৰ্ণমেণ্ট জব কোনে কৰিব যিসকলৰ কোনো বিজনেছত যোৱাৰ মন নাই তেওঁলোকৰ কোনো কেলকুলেশ্যন তেওঁলোকৰ মূৰত নোসোমায় কেলকুলেশ্যন সোমায় মানে বিজনেছৰ ধৰা কোনো ধৰণৰ কেলকুলেশ্যন তেওঁলোকৰ মূৰত নোসোমায় তেওঁলোকে মানে ধৰা এটা অফিচত কাম কৰি ভাল পায় বা তেওঁলোকে পঢ়াই ভাল পায় বা তেওঁলোকে বেলেগ তেনেকুৱা ধৰা জব ৰিলেটেড বস্তুবিলাক কৰি বেছি ভাল লাগে তো তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগিব গভৰ্ণমেণ্ট জবত যাব লাগে তেওঁলোকৰ পঢ়াত সৰুৰ পৰা ইণ্টাৰেষ্ট আছে তেওঁলোকৰ কোনো এটা বিষয়বস্তুত তেওঁলোকৰ বহুত ইণ্টাৰেষ্ট আছে তো সেই বস্তু তেওঁলোকে কি কৰিব লাগিব তেওঁলোকে গভৰ্ণমেণ্ট জবৰ ক্ষেত্ৰত যাব পাৰে এতিয়া গভৰ্ণমেণ্ট জবৰ যদি আমি কওঁ পজিটিভ ছাইডটো কওঁ তো পজিটিভ ছাইডটো হৈছে যে গভৰ্ণমেণ্ট জবত তোমালোকে এটা লাইফ টাইম এটা ছেটিছফেকশ্যন থাকিব যে ধৰা ছেটিছফেকশ্যন মানে কি এটা লাইফৰ ষ্টেবিলিটি থাকিব যেনেকৈ বিজনেছত উঠা নমা হৈ থাকে কেতিয়াবা আমাৰ পইচা কমিও যাব পাৰে কিন্তু আমাৰ যদি আমি যদি চাকৰি কৰোঁ তেতিয়া তেনে ক্ষেত্ৰত আমাৰ কি হয় আমাৰ এটা ষ্টেবল ইনকাম থাকিব আমি জানিম যে মান্থলি ইমান টকা আহিব আমি ইমান টকাৰ ভিতৰত চলিব লাগিব হয়তো আমাৰ ইনক্ৰিমেণ্টটো বহুত দেৰিকৈ লাগিব কিন্তু আমি জানিম যে আমাৰ ইনক্ৰিমেণ্ট হ'ব আৰু এটা জব ছেটিছফেকশ্যন থাকিব যে আমাৰ ধৰা বিজনেছ ডাউন হ'লে কি হয় দোকানখন বন্ধ কৰিব লাগিব তাৰপিছত তাত বেলেগ এটা বিজনেছ ষ্টাৰ্ট কৰিব লাগিব বা পিছত কি কৰিম তেনেকুৱা এটা অনিশ্চিততাত ভুগিব লাগিব কিন্তু মানে গভৰ্ণমেণ্ট জব কৰাৰ পিছত তোমালোকৰ সেই অনিশ্চয়তা নাথাকে তোমালোকে ডাইৰেক্টলি বোলে এটা মোৰ ফিক্সড ইনকাম আহিব মান্থলি গতিকে মই এইখিনি কৰিব পাৰিম এইখিনি কাম মই কৰিব পাৰিম তো সেইটো এটা পজিটিভ ছাইড আছে আৰু এটা মানে আমি যদি এটা নিগেটিভ ছাইড বুলি কওঁ মানে আৰু এটা কওঁ যে গভৰ্ণমেণ্ট জবত আৰু এটা হেৰি আছে যে বন্ধ বোলে পোৱা যায় বিজনেছত যেনেকৈ আমি যিমান কষ্ট কৰিম সিমান আমি ফল পাম ঠিক তেনেকৈ আমাৰ গভৰ্ণমেণ্ট জবত ধৰা সেইটো কামটো কৰিব লাগিব সেইটো আগৰ নিচিনা নহয় আজিকালি মই এটা কথা কৈ দিওঁ যে আজিকালি কিন্তু আছাম গভৰ্ণমেণ্টৰ বা যিকোনো গভৰ্ণমেণ্ট চাকৰিত কিন্তু আগৰ নিচিনা নাই আগত আমি এটা শুনো কথা যে সৰু থাকোঁতে শুনো যে গভৰ্ণমেণ্ট জব কৰিলে ঘৰত বহি পইচা কিন্তু আজিকালি তেনেকুৱা নহয় বহুতো কষ্ট কৰিবলগীয়া হয় আজিকালি সেই প্ৰাইভেটৰ নিচিনাই কষ্ট কৰিবলগীয়া হয় গভৰ্ণমেণ্টতো গতিকে সেইটো তোমালোকে চিন্তা কৰি মানে জবত নাযাবা আছাম গভৰ্ণমেণ্ট জব মানে যিকোনো জবত নাযাবা যে মই কম কষ্ট কৰিম ঘৰত বহি খাম তো তেনেকুৱা জব আজিকালি থকা নাই গতিকে কষ্ট কিন্তু গভৰ্ণমেণ্ট জবতো আছে আৰু এটা কথা ইয়াতে কওঁ যে যেনেকৈ বিজনেছত কিছুমান মানে ডিছএডভান্টেজ আছে ঠিক তেনেকৈ আমাৰ কি আছে চাকৰি ক্ষেত্ৰত কিছুমান ডিছএডভান্টেজ আছে যেনেকৈ ধৰা আমাৰ যিহেতু ইনকামটো ফিক্স থাকে ইমান হিউজ ইনকাম নহয় এটা ফিক্স চেলাৰীৰ ভিতৰত আমি গোটেই জীৱন মানে আমি কি কৰিব লাগিব মানে থাকিব লাগিব আৰু তাৰপিছতে আজিকালি যোনটো পেঞ্চন স্কিম আছিল আগত ধৰা ৰিটায়াৰমেণ্টৰ পিছত যোনটো ধৰা পেঞ্চন পোৱা যায় মান্থলি সেই পেঞ্চনটো কিন্তু উঠাই দিয়া হৈছে সেইটো তোমালোকে নাজানো কিন্তু আগত যেনেকৈ ধৰা ৰিটায়াৰ হোৱাৰ পিছত পেঞ্চন পাই থাকে কিবা এটা পইচা পায় কিন্তু পেঞ্চন আগৰ নিচিনাকৈ নাপায় আৰু যেনেকৈ মই বিজনেছত ক'লোঁ যে বিজনেছ যদি এটা ষ্টেবল কৰা হয় পিছৰ জেনেৰেশ্যন চলি থাকে ঠিক তেনেকৈ কিন্তু চাকৰিটো তেনেকুৱা নহয় চাকৰি তুমি চাকৰি তোমাৰ ৰিটায়াৰমেণ্ট হোৱাৰ পিছত তোমাৰ পিছৰ জেনেৰেশ্যন আকৌ কষ্ট কৰি আকৌ চাকৰিটো ল'ব লাগিব তো তেনেধৰণৰ কিছুমান ডিছএডভান্টেজ তোমালোকৰ মানে আছে গভৰ্ণমেণ্ট জবৰ ক্ষেত্ৰতো দেখা যায় তো সকলোৰে মাইণ্ডছেট বেলেগ মই এতিয়া বিজনেছ আৰু জবৰ দুটাৰ কথা ডিছকাছ কৰোঁ সকলোৰে মাইণ্ডছেট বেলেগ গতিকে তুমি নিজকে চিনি পোৱা তোমালোকে নিজে ডিচাইড কৰা যে তোমালোকে কোনটোত গ'লে তোমালোকৰ বেছি ভাল লাগিব বিজনেছত নে গভৰ্ণমেণ্ট জবত এতিয়া ইয়াতে যদি আমি মাজত যাওঁ ইয়াতে যদি আমাক বোলে ষ্টেবল ইনকামো লাগে মোৰ আনলিমিটেড ইনকামো লাগে ইয়াৰ এটাই বেষ্ট যদি আমি কওঁ বেষ্টটো হৈছে যে আমি যদি এটা চাকৰি লৈ ল'লোঁ ধৰা
ধৰি ল'লোঁ মই এটা চাকৰি ল'লোঁ, চৰকাৰী চাকৰি এটা লৈ ল'লোঁ, তাৰপিছতে মই সৰু সুৰা বিজনেছ এটা কৰি থাকিলোঁ। মই ক'ৰবাত ইনভেষ্টটো কৰিব পাৰোঁ, বিজনেছটো কৰিলে লগতে মই ইনভেষ্টমেণ্ট ধৰা বিজনেছটো কৰিব পাৰোঁ বা মই ইনভেষ্টমেণ্টো কৰিব পাৰোঁ। এতিয়া তুমি চাকৰি কৰা মানে এটা লিমিট থাকে, ধৰা চাকৰি ধৰা এটা ফিক্স টাইম টেবুল থাকে, ধৰা 10টা বজাত গ'লা, 5টা বজাত আহিলা, অহাৰ পিছত তোমালোকে ধৰা ৰাতি কিবা কৰিব পাৰিলা, ৰাতি কিবা বিজনেছ কৰিব পাৰিলা, বা তুমি বেলেগ মানুহ এটা বহাই পেলাই তুমি বিজনেছ ষ্টাৰ্ট কৰিব পাৰিলা, বা বেলেগৰ বিজনেছত তুমি ইনভেষ্ট কৰিব পাৰিলা। তো এনেধৰণৰ বিভিন্ন মাধ্যমো আছে, তোমালোকে চাকৰিৰ লগতো তোমালোকে বিজনেছ কৰিব পাৰা। এনেধৰণৰ বহুতে কৰি আছে, আৰু তেনেকৈ তেওঁলোকে এটা আনলিমিটেড ইনকামো কৰি আছে। গতিকে আমি যদি বিজনেছ প্লাছ জব কৰোঁ, তেতিয়া আমাৰ কি হ'ব, এটা বেষ্ট ৱে আমাৰ কাৰণে থাকিব, আমাৰ আনলিমিটেড ইনকামো হ'ব, এটা ষ্টেবল ইনকামো থাকিব। তো এইখিনি আছিলে বিজনেছ আৰু গভৰ্ণমেণ্ট জবৰ কথা। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। তোমালোকে চোৱা, বস্তুখিনি মই কোৱাখিনি কথা বাদে তোমালোকে নিজে চিন্তা কৰিবা যে মোৰ কাৰণে কোনটো বেটাৰ হ'ব। কাৰণ চবৰ কাৰণে চব বস্তু নহয়, তুমি যদি ভাবি আছা যে মোৰ দ্বাৰা গভৰ্ণমেণ্ট প্ৰিপেৰেশ্যন নহ'ব, গভৰ্ণমেণ্ট জবৰ প্ৰিপেৰেশ্যন নহ'ব, মই নোৱাৰিম, তেন্তে তোমালোকে কিন্তু ধৰা যদি একেবাৰে চেষ্টা কৰিছোঁ, মই মানে কৰা নাই, চেষ্টা কৰা তোমালোকে, কিন্তু তোমালোকে যদি ভাবিছা যে মই নোৱাৰিম, মোৰ দ্বাৰা নহ'ব, সেইটো ষ্টেজত যদি আছা, তোমালোকে বিজনেছ ষ্টাৰ্ট কৰা ভাল। কাৰণ যিমান সোনকালে ষ্টাৰ্ট কৰিবা, সিমানে তোমালোকৰ কি হ'ব, বেছি প্ৰফিট হ'ব বা সোনকালে বিজনেছটো গ্ৰ' হ'ব। আৰু যোনে ভাবিছা যে মই হয়তো গভৰ্ণমেণ্ট জব কৰিব পাৰিম, মই পঢ়িলে অলপ পাৰিম, তেওঁলোকে বিজনেছত মাথা নামাৰি তোমালোকে গভৰ্ণমেণ্ট জবত মাথা মাৰা। তো এনেধৰণে তোমালোকে যদি কামবিলাক কৰা, নিজৰ ভৱিষ্যত ভাল হ'ব, আৰু তোমালোকে এটা দিশ লাভ কৰিবা, লাইফত এটা নিজৰ এটা ৱে লাভ কৰিবা, যাৰ দ্বাৰা তোমালোকে গোটেই লাইফটো ছেটিছফাই হৈ থাকিব পাৰিবা। তো এইখিনি আছিলে, কোনে কি কৰিবা কমেণ্ট বক্সত জনাবা। আজি ভিডিঅ'টো শেষ কৰিলোঁ, কি পৰ্চেনিকেলা।